দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰ বুঢ়াগয়াত ভয়ংকৰ ঘটনা। নিষ্গৃহে আততায়ীয়ে আক্ৰমণ কৰিলে পতি পত্নীক। আজি দিনৰ প্ৰায় 10 বজাত আততায়ীয়ে মাৰণাস্ত্ৰে আক্ৰমণ কৰে পতি পত্নী সোণেশ্বৰ গগৈ আৰু 65 বছৰীয়া দেৱী গগৈক। মূৰ্মূৰ্ষ অৱস্থাত দুয়োকে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ। উল্লেখ্য যে গাঁওখনত পূৰ্বে এনেদৰে 6 মাহৰ ব্যৱধানত আন দুগৰাকী পতি পত্নীক হত্যা কৰা হৈছিল যদিও আৰক্ষীয়ে আজি পৰ্যন্ত হত্যাকাৰীক সন্ধান উলিয়াব নোৱাৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে সন্দেহ আওতাত আনি দুয়েকক সোধা পোছা কৰিবলৈ আৰক্ষী থানালৈ মাতি অনাৰ পৰিলক্ষিত হয়। আৰু সন্তোষ ঘাটুৱাৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আসলে ঘটনাটো বৰ দুখিত। আসলে মোৰ নিজৰ দাদাৰ বৌ হয়। আজি দিনৰ 10টা বজাত কোনো দুৰ্বৃত্তই কাটি থৈ গৈছে আৰু দাদাই পাণ পাৰি আছিলে। আমি আসলে কেইবাটাও ঘটনা ইয়াতে ঘটি গৈছে। 4টাকৈ ঘটনা ঘটি গ'ল। আজি এবছৰ আগত ঘটি গৈছে, আজি এমাহৰ আগত ঘটি গৈছে। আজি পুলিচ প্ৰশাসনক জনোৱাৰ পিছত পুলিচ প্ৰশাসনে একো আজি এমাহৰ আগত যিটো ঘটনা ঘটিলে সেই ঘটনাটোৰ ওপৰত একো তদন্ত দিব নোৱাৰিলে আৰু আজি পুনৰ কাটি থৈ গৈছে। কেনেকৈ কাটিছে? বহুত বেয়াকৈ কাটিছে, মানে মাৰিছে। তো আজি আমি অতিকে দুখিত মানে আৰু মানে আচলতে পুলিচ প্ৰশাসন একেবাৰে আমি মানে মানি ল'ব নোৱাৰোঁ। তাৰমানে আজিৰ ডেটত দেৰগাঁও থানাক আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ, যিহেতু আজি এমাহৰ আগত যিটো ঘটনা ঘটি গ'ল সেই ঘটনাটো আজিলৈকে তদন্ত নকৰিলে। আজি ঘটনাটো কি ঘটিছে তাকো কোনো এজন ব্যক্তি সোধপোছ নকৰিলে। অথচ আমি দেখোঁ বিভিন্ন সময়ত যোৱা পাৰ্টি কাৰোবাৰ লগত বিভিন্নজন ব্যক্তিৰ লগত থানা ঘূৰি ফুৰে। আমি দেখিছোঁ। সেইকাৰণে আমি তীব্ৰ গৰিহণা দিছোঁ আৰু আমাৰ চৰকাৰৰ ওপৰত এটা বিশ্বাস আছে আৰু SP মহোদয়ক আমি ইতিমধ্যে জনাব বিচাৰিছোঁ যে তেখেতে উচিত তদন্ত কৰি যাতে আমাক এটা সুফল দিয়ে। তাৰমানে এই গাঁওখনত আজি এবছৰৰ আগৰ পৰা যিবিলাক ঘটনা ঘটি গৈছে এই ঘটনাবিলাকে আমাক শংকিত কৰিছে। আজি দিনত অকলীয়াকৈ ঘৰত মানুহ এটা থাকিব নোৱাৰা অৱস্থা, মহিলা এগৰাকী থাকিব নোৱাৰা অৱস্থা। আজি একে অৱস্থা দিনৰ 10টা বজাত দুৰ্বৃত্ত কাটি থৈ গৈছে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।